নমস্কাৰ আপুনি আপোনাৰ গাড়ীখন বা বাইকখনৰ হেজাৰ্ড লাইটটো কেতিয়া ব্যৱহাৰ কৰে বাৰু কুঁৱলী বৰষুণ বা অন্য যিকোনো ধৰণৰ লো ভিজিবিলিটিৰ সময়ত আপোনাৰ গাড়ীখন জিলিকাই থবলৈ আপুনি হেজাৰ্ড লাইটটো ব্যৱহাৰ কৰে নেকি যদি তেনে কৰে তেতিয়াহলে আহকচোন জানো যান বাহন আইন 1988 ইয়াৰ বিষয়েনো কি কৈছে যান বাহন আইন 1988 মতে যদি আপোনাৰ গাড়ীখন হঠাতে ব্ৰেকডাউন হৈছে বা ইমাৰ্জেন্সি আপুনি কিবা এটা কাৰণে ৰখাবলগীয়া হৈছে তেতিয়া আপুনি হেজাৰ্ড লাইটটো ব্যৱহাৰ কৰিব পাৰে বা আপোনাৰ সন্মুখত দেখিছে যে কোনোবা এখন গাড়ী হঠাতে ব্ৰেকডাউন হৈ গৈছে আপুনি পাছৰ গাড়ীখনক এলাৰ্ট কৰিবলৈ আপুনি হেজাৰ্ড লাইটটো ব্যৱহাৰ কৰিব পাৰে আপোনাৰ ব্ৰেকডাউন হৈ থকা গাড়ীখন যদি অন্য কোনো এখন গাড়ীৰ দ্বাৰা টনুৱাই নিছে তেতিয়া পাছফালৰ ট্ৰাফিকক এলাৰ্ট কৰিবলৈ আপুনি হেজাৰ্ড লাইটটো ব্যৱহাৰ কৰিব পাৰে আৰু কিবা এটা টেকনিক্যাল ফল্টৰ কাৰণে যদি আপুনি গাড়ীখন একেবাৰে লাহে লাহে চলাইছে ৰাস্তাত তেতিয়াও আপুনি হেজাৰ্ড লাইটটোৰ ব্যৱহাৰ কৰিব পাৰে গতিকে আহকচোন গাড়ীৰ হেজাৰ্ড লাইটটোৰ ব্যৱহাৰ আমি সঠিক ৰূপত কৰোঁ আৰু গাড়ীৰ হেজাৰ্ড লাইটটো অনবৰতে জ্বলাই নিলে ট্ৰাফিক আইন উলংঘাই নহয় পাছফালৰ পৰা গাড়ী চালকজনকো আচলতে অসুবিধাত পেলায় ধন্যবাদ